আমাৰ ৰাজ্যখনত নিযুক্তিয়ে 1,20,000 অতিক্ৰম কৰিলে। অহা 10 অক্টোবৰত প্ৰায় 40,000 নিযুক্তি সম্পূৰ্ণ হ'ব। এডিআৰিৰ পৰা পুলিচ কনিষ্টবলৰ পৰা এছআইৰ পৰা শিক্ষকলৈকে 10 অক্টোবৰত আমি আশা কৰিছোঁ যে 1,60,000 দেওনাও আমি পাৰ কৰিম। মানে এতিয়া কি হৈ আছে মানে ল'ৰা বোলে ফিজিকেল পাছ কৰিলে, ৰিটেন পাছ কৰিলে, ভাইবা টেষ্টটো দিলে, কিন্তু ফাইনেল ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। তাৰ ৰিজাল্ট কেতিয়া দিব এইটো কোনো গেৰেণ্টি নাই। খালি 10 অক্টোবৰত কৈ আছে কি এপইণ্টমেণ্ট দিব চবকে মাতি কেনে। এতিয়া সেইটো ৰিজাল্টটো চাই থাকি লাভ নাই। সদায় ৰাতিপুৱা 12টা বজাত উঠি কেনে SLPRB চাইটটো এনেকৈ ৰিফ্ৰেছ মাৰি কোনো কাম নিদিব। এতিয়া তোমালোকে কামে সোমাই যোৱা, যেনেকৈ মই কামত সোমাই গ'লোঁ ব্ৰইলাৰ কোম্পানীত। এতিয়া পোৱালি দিব আহিছোঁ গহপুৰত। ইয়াৰ পৰা এতিয়া আকৌ গহপুৰ 14 কিলোমিটাৰ আছে, কিন্তু ইয়াৰ পৰা মানে আমাক গাইড কৰিবৰ কাৰণে 2জন ল'ৰা আহিব। সিহঁতে ফাৰ্মখিনি চিনি পায়, আমি চিনি নাপাওঁ, তো সিহঁতে লৈ যাব। তো মই কামত সোমাই গ'লোঁ, মই এজন কেণ্ডিডেটে হয়। তো আপোনালোকেও এনেকৈ কিবা কিবি কামে সোমাই যোৱা। যদি বাই চান্স নাম আহি যায় বা কোৱালিফাই হৈ যোৱা, তেতিয়া ট্ৰেইনিঙত যাওঁতে অলপমান কামত দিব, যিখিনি টকা পইচা পাবা। আৰু যিমানবোৰ লগৰ এনেকৈ আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বাকী লগ পাম আৰু নেক্সট ভিডিঅ'ত। এতিয়া চাওক ব্ৰইলাৰ পোৱালি কান্দা নাই, বৰ্তমান ঠাণ্ডা হাৱা পাইছে।